নমস্কাৰ মই মৌজিদ বন্ধুসকল কলকাতা সংবাদ সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰাজ্যৰ লাখ লাখ লোকৰ বেংক একাউণ্টত সোমাল চৰকাৰী পকী ঘৰৰ ধন। বকৰ পৰা মুখ্যমন্ত্ৰীয়ে টিপিলে বুটাম আৰু মুখ্যমন্ত্ৰীয়ে বুটাম টিপাৰ লগে লগে সকলো হিতাধিকাৰী বেংক একাউণ্টত সোমাইছে চৰকাৰী PMAY ঘৰৰ টকা। এতিয়াই পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট। চৰকাৰী পকী ঘৰৰ ধন আপোনাৰ একাউণ্টত সোমালনে? বকৰ পৰা মুখ্যমন্ত্ৰীয়ে আজি টিপিলে বুটাম আৰু মুখ্যমন্ত্ৰীয়ে বুটাম টিপাৰ লগে লগেই সকলোৰে একাউণ্টত সোমাল ধন। আপুনিও লাভ কৰিলেনে চৰকাৰী পকী ঘৰৰ ধন? এতিয়াই চেক কৰক আপোনাৰ মোবাইল ফোন যে মোবাইলত বেংকৰ পৰা SMS আহিছে নেকি। ৰাজ্যৰ 3,25,234 গৰাকীয়ে আজি লাভ কৰিব PMAY ঘৰ। ৰাজ্যত কোনো দৰিদ্ৰ পৰিয়াল বাদ নপৰে পকী ঘৰ লাভৰ পৰা। প্ৰতিটো পৰিয়ালে লাভ কৰিব 1.2 লাখৰ পৰা 1.3 লাখ টকা পৰ্যন্ত, অৰ্থাৎ 1,20,000ৰ পৰা 1,30,000 টকা পৰ্যন্ত লাভ কৰিব। পৰৱৰ্তী খবৰ, ভাৰতত আৰম্ভ হ'ল ইলন মাস্কৰ ষ্টাৰলিংক ইণ্টাৰনেট সেৱা। যদি আপুনিও ইলন মাস্কৰ এই ছেটেলাইট ষ্টাৰলিংক ইণ্টাৰনেট সেৱা ল'ম বুলি ভাবিছে তেন্তে কিমান টকা খৰচ হ'ব চাওঁ আহক। এই ইণ্টাৰনেট সেৱা ইনষ্টলেশ্যনৰ ব্যয় হ'ব 34,000 টকা আৰু আপুনি প্ৰতি মাহে মাচুল হিচাপে দিব লাগিব 8,600 টকা। তেতিয়াহে আপুনি লাভ কৰিব ষ্টাৰলিংকৰ ইণ্টাৰনেট সেৱা। পৰৱৰ্তী খবৰ, নাগৰিকত্ব অবিহনে ভোটাৰ তালিকাত নাম। এই সন্দৰ্ভত কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীলৈ আদালতৰ নটিছ। 1983 চনত ভাৰতীয় নাগৰিকত্ব লোৱা ছোনিয়া গান্ধীৰ নাম 1980 চনৰ ভোটাৰ তালিকাত থকাৰ অভিযোগ। এই সন্দৰ্ভত কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীলৈ নটিছ জাৰি কৰিছে আদালতে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ' মই নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, দুটাকৈ বিয়া পতা পুৰুষসকল সাৱধান। দুবাৰকৈ বিয়া পতা লোকৰ বিৰুদ্ধে এতিয়াৰ পৰা দিব পাৰিব অভিযোগ। এই সন্দৰ্ভত শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ ফোন নম্বৰ। এই নম্বৰত ফোন কৰাৰ লগে লগে অধিক বিয়া পতা লোকক গ্ৰেপ্তাৰ কৰা হ'ব। এই সন্দৰ্ভত বৃহৎ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। দুবাৰকৈ বিয়া পতা লোকৰ বিৰুদ্ধে দিব পাৰিব অভিযোগ। শীঘ্ৰে চৰকাৰে এই সন্দৰ্ভত মুকলি কৰিব এটা বিশেষ নম্বৰ। এই নম্বৰত ফোন কৰাৰ লগে লগে অধিক বিয়া পতা লোকক গ্ৰেপ্তাৰ কৰা হ'ব। বাৰে বাৰে বিয়া পাতি থকা পুৰুষৰ বিৰুদ্ধে লোৱা হ'ব আইনী ব্যৱস্থা। এগৰাকীতকৈ বেছি বিয়া পাতিলে 7 বছৰৰ কাৰণে জেলত যাব লাগিব সেইগৰাকী পুৰুষ। এগৰাকীতকৈ বেছি পত্নী ৰাখিব নোৱাৰিব অসমৰ কোনো পুৰুষে। এজন পুৰুষে এগৰাকীতকৈ বেছি বিয়া পাতিলেই হ'ব 7 বছৰ পৰ্যন্ত জেল। এজন পুৰুষে এগৰাকী মহিলাকহে বিয়া কৰাব পাৰিব। বহু বিবাহ ৰোধ আৰু মহিলাৰ সুৰক্ষাৰ বাবে অনা হৈছে এই আইন। বিবাহক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ মন্তব্য। পৰৱৰ্তী খবৰ, ভাৰতত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে পুৰুষৰ আত্মহননৰ ঘটনা। পাৰিবাৰিক দায়িত্ব, সম্পৰ্ক আৰু ঋণক লৈ ভাৰাক্ৰান্ত ভাৰতীয় পুৰুষসকল। NCRBৰ শেহতীয়া প্ৰতিবেদন অনুসৰি 2022-23 বৰ্ষত দেশত সংঘটিত 1,70,924টা আত্মহননৰ ভিতৰত 1,22,724 জনেই আছিল পুৰুষ আৰু ইয়াৰ মূল কাৰণ হৈছে পাৰিবাৰিক দায়িত্ব, সম্পৰ্ক আৰু ঋণক লৈ বৰ্তমান ভাৰতীয় পুৰুষসকল ভাৰাক্ৰান্ত বা চিন্তিত। পৰৱৰ্তী খবৰ, পুনৰ ভাৰতক ভাবুকি পাকিস্তানৰ সেনাপ্ৰধান আসিম মুনিৰৰ। ভৱিষ্যতে ভাৰতে পাকিস্তানক আক্ৰমণ কৰিলে পাকিস্তানৰ প্ৰত্যুত্তৰ অধিক ক্ষীপ্ৰ হোৱাৰ ভাবুকি আসিম মুনিৰৰ। পৰৱৰ্তী খবৰ, কাইলৈ উদ্বোধন কৰা হ'ব গুৱাহাটী মহানগৰীৰ বৰাগাঁওস্থিত শ্বহীদ স্মাৰক ক্ষেত্ৰ। 860গৰাকী শ্বহীদৰ স্মৃতিৰে নিৰ্মাণ কৰা হৈছে এই সুউচ্চ স্মৃতিসৌধ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিব এই শ্বহীদ স্মাৰক ক্ষেত্ৰ।
পৰৱৰ্তী খবৰ যুৱ প্ৰজন্মৰ হাতত জুবিন গাৰ্গলৈ মৰণোত্তৰভাৱে দিল্লীত সন্মান প্ৰদান কটন বিশ্ববিদ্যালয়ৰ কলাক্ষেত্ৰত অনুষ্ঠিত বিশ্ববিদ্যালয়খনৰ চতুৰ্থ সমাৱৰ্তন অনুষ্ঠানত অসমৰ ৰাজ্যপাল তথা বিশ্ববিদ্যালয়খনৰ আচাৰ্য শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্যই শিল্পীগৰাকীৰ ভগ্নী পামী বৰঠাকুৰৰ হাতত এই বঁটা অৰ্পণ কৰে। অসমৰ অন্যতম আগশাৰীৰ শিক্ষানুষ্ঠান কটন বিশ্ববিদ্যালয়ে জনতাৰ শিল্পী জুবিন গাৰ্গক এক বিশেষ মৰ্যাদাৰে সন্মানিত কৰে। আজি কটন বিশ্ববিদ্যালয়ে জনতাৰ শিল্পী জুবিন গাৰ্গক মৰণোত্তৰভাৱে দিল্লীত সন্মান প্ৰদান কৰে। লক্ষণীয় যে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই জুবিন গাৰ্গক তেওঁৰ কলা সংস্কৃতি আৰু সমাজলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে দিল্লীত সন্মান প্ৰদান কৰে। অসমৰ সংগীত সংস্কৃতি আৰু সমাজলৈ জুবিন গাৰ্গে আগবঢ়োৱা অতুলনীয় অৱদানক স্বীকৃতি জনাই বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এই বিশেষ সন্মান প্ৰদান কৰাৰ সিদ্ধান্ত লৈছিল। আৰু আজি কলাক্ষেত্ৰত অনুষ্ঠিত বিশ্ববিদ্যালয়খনৰ চতুৰ্থ সমাৱৰ্তন অনুষ্ঠানত অসমৰ ৰাজ্যপাল তথা বিশ্ববিদ্যালয়খনৰ আচাৰ্য শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্যই শিল্পীগৰাকীৰ ভগ্নী পামী বৰঠাকুৰৰ হাতত এই বঁটা অৰ্পণ কৰে। পৰৱৰ্তী খবৰ গুৱাহাটীত পষ্ট মেলনৰ সংগীত অনুষ্ঠানক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কয় যে আমেৰিকা লণ্ডন ফ্ৰান্সৰ পৰা মানুহ আহিছে পষ্ট মেলনৰ সংগীত অনুষ্ঠান চাবলৈ আৰু বহুতো পৰ্যটক আহিছে। তেওঁলোক 2-4 দিন ইয়াতে থাকিব। গুৱাহাটী তথা অসম আন্তৰ্জাতিক পৰ্যটন ক্ষেত্ৰ হৈ পৰাত এনেকুৱা অনুষ্ঠানে সহায় কৰিব। এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ অসমৰ মাটিত পষ্ট মেলনৰ অনুষ্ঠানতো কেওফালে জুবিন বন্দনা সকলোৰে মুখত কেৱল জুবিন গাৰ্গৰ নাম। মায়াবিনী গাই দৰ্শকে ক'লে অসমত কেৱল জুবিন দাহে চলিব। পষ্ট মেলনৰ খানাপাৰাৰ অনুষ্ঠানতো কেওফালে শুনিবলৈ পোৱা গ'ল জুবিন বন্দনা। লগে লগে দৰ্শকৰ হৰ্ষোল্লাসত মুখৰিত হৈ পৰিল খানাপাৰা। অনুষ্ঠানৰ শেষতো জুবিন অনুৰাগীৰ মুখত জয় জুবিন দা ধ্বনি। মায়াবিনী গাই দৰ্শকে ক'লে অসমত কেৱল জুবিন দাহে চলিব। পষ্ট মেলন আহিল বুলিয়েই আমি জুবিনক পাহৰিলে নহ'ব। পষ্ট মেলনক চাবলৈ আহি জুবিনৰ ন্যায় দাবী কৰিলে দৰ্শকে। আৰু পষ্ট মেলনৰ খানাপাৰাৰ অনুষ্ঠানতো কেওফালে দেখিবলৈ পোৱা গ'ল জুবিন বন্দনা। পৰৱৰ্তী খবৰ শুকুৰ আলীক আপোনাৰ বাৰু মনত আছেনে? শুকুৰ আলীয়ে এইবাৰ খুলিছে নতুন ৰাজনৈতিক দল আৰু এই নতুন ৰাজনৈতিক দলৰ পৰা 26ৰ নিৰ্বাচনত অসমৰ প্ৰতিটো সমষ্টিত প্ৰাৰ্থিত্ব দিব শুকুৰ আলীয়ে। সভাপতিৰ দায়িত্ব লাভ কৰিয়েই নিৰ্বাচনী ৰণৰংকা বজালে শুকুৰ আলীয়ে। শুকুৰ আলীয়ে কয় যে 26ৰ নিৰ্বাচনত এইবাৰ বিজেপিৰ সৈতে তুমুল যুদ্ধ হ'ব। 26ৰ নিৰ্বাচনত ৰণৰংকা বজাবলৈ সাজু শুকুৰ আলী। 26ত শুকুৰ আলীয়ে নিজৰ দলৰ হৈ কৰিব এইবাৰ প্ৰতিদ্বন্দ্বিতা। শুকুৰ আলীয়ে আনিছে এইবাৰ নতুন এটা পাৰ্টি। বিজেপিৰ সৈতে এইবাৰ সন্মুখ সমৰত নামিছে শুকুৰ আলীৰ অপনি জনতা পাৰ্টি। এই দলটোৰ নাম হৈছে অপনি জনতা পাৰ্টি। অপনি জনতা পাৰ্টিৰ সভাপতিৰ দায়িত্ব লাভ কৰিয়েই নিৰ্বাচনী ৰণৰংকা শুকুৰ আলীৰ। শুকুৰে এই সন্দৰ্ভত কয় যে আমি বৰ্তমান ট্ৰেইলাৰহে দিছোঁ, আচল খেল এতিয়াও বাকী আছে। ধুবুৰীৰ পৰা শদিয়ালৈকে এই মুহূৰ্তত শুকুৰক সকলোৱে জনাইছে শুভেচ্ছা। আৰু শুকুৰ আলীৰ মন্তব্য যে 26ত এইবাৰ তুমুল যুদ্ধ হ'ব।